হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি মই মোৰ ব্লগটো অকণমান বেলেগকৈ আনিছোঁ। বেলেগকৈ কিয় আনিছোঁ আপোনালোকে গম পাইছে চাগে। মই এভৰিডে বেংগলীত ভইচ অভাৰ দিওঁ। আজি মই নিদিওঁ, আজি মই অসমীয়াত দিম। বিকজ মই অসমৰ ছোৱালী আৰু অসমীয়া ভাষাটো আমাৰ অসমৰ বহুত প্ৰিয়। অতিকৈ মই যিহেতু অসমীয়া মিডিয়ামত পঢ়া, চ' মই অসমীয়া ভাষাটো বহুত বেছি ভাল পাওঁ। আৰু ইয়াতে মই ভাবিলোঁ কি মোৰ বহুত ফ্ৰেণ্ড চাৰ্কেল আছে, যিহেতু ইহঁতে বেংগলী ভাষাটো বুজি নাপায়, চ' মই অসমীয়াত ভইচ অভাৰ দিলে ইহঁতেও ভাল পাব, ইহঁতেও বুজি পাব মোৰ ব্লগটো। চ' এনেকৈ দিলোঁ। চাওক, ৰাতিপুৱা মই উঠিলোঁ, মোৰ ডেইলি ৰুটিনটো আজি শ্বেয়াৰ কৰিব আহিছোঁ। ৰাতিপুৱা ব্ৰাছ কৰি কেনে মই গছত ফুল পাৰিলোঁ। ফুলটো ইমান ধুনীয়া আছিলে, সেইকাৰণে দেখালোঁ আপোনালোকক। এতিয়া মই ল'ৰাৰ টিফিন বনালোঁ। ৰাতিপুৱা উঠি ডেইলি ৰুটিন হৈছে মাম্মিজৰ এইটোৱে ফাৰ্ষ্ট, যে টিফিন বনোৱা। ইচ্ছা কৰা নাই, উপায় নাই, আৰু বনাবতো লাগিবই। চ' বনাই আনি কেনে এতিয়া হৈ গ'ল। তাৰপিছত মই গা চা ধুলোঁ। তাৰপিছত মোৰ ল'ৰাই চাই আছে কি কৰি আছে মায়ে, এইটো ভাবিছে, মোক সুধিছে মা কি কৰিছা, এইবোৰ ভিডিঅ' কিয় কৰিছা। আৰু এনেকৈ মই গা চা ধুলোঁ। এতিয়া গা চা ধুই কেনে তাক এতিয়া স্কুলত পঠাম। গা চা ধুই কেনে স্কুলত পঠাই দিলোঁ খুৱাই বুৱাই। তাৰপিছত মই অলপমান বজাৰত ওলালোঁ। বজাৰত গ'লোঁ। বজাৰত গৈ কেনে মোৰ মানে কেকৰ এটা অৰ্ডাৰ আছিলে। মানডেৰে ভিডিঅ', হয়তো মানডেৰে কেকৰ অৰ্ডাৰটো আছিলে। মই আৰু ভইচ অভাৰ দিব সময় পোৱা নাই। চ' ইমান যি গৰম আছিলে চাওকচোন। ওলাইছোঁ মানে ঘৰৰ পৰা ওলাব ইচ্ছা নাযায়, কিন্তু উপায় নাই, ওলাবতো লাগিব। সেইকাৰণে ওলালোঁ। ওলাই কেনে ঘৰত আহি আছোঁ এতিয়া। আহি কেনে বহুত গৰম, বাপৰে বাপ। এতিয়া কেকটো বনাম, তাৰে আগত এইবোৰ কাট কৰি ল'ম, চব প্ৰিণ্ট আউটবোৰ। তাৰপিছত কাট কৰি কেনে এতিয়া মই চাওক কেক বনাম। এইটো চাওক, এটা গৰমৰ দিনৰ কাৰণে এটা টিপছ, জানে চাগে বহুতে। সেইটো মই ক্ৰীমটো তলত এনেকৈ আইচ দি লওঁ, নহ'লে ক্ৰীমটো সোনকালতে মেল্ট হৈ যায়, সেইকাৰণে। তো এনেকৈ কাম কৰি আছোঁ, নহ'লে কাম কৰিব বহুত প্ৰব্লেম হয়। তো হৈ গ'ল মোৰ কেকটো ৰেডি। হাফ কেজিৰ কেক আছিল এইটো। আপোনালোকৰ ভাল লাগিলে মোক মোৰ কণ্টেক্ট কৰি মোৰ পৰা কেক ল'ব পাৰে। বাই বাই। নেক্সট ভিডিঅ'ত আকৌ কথা পাতিম।